কৰিমগঞ্জ নিশা ড্ৰাগছ কঢ়িওৱা বাহনক লক্ষ্য কৰি আৰক্ষী গুলীচালনা ড্ৰাগছ সৰবৰাহকাৰী বাহনক লক্ষ্য কৰি আৰক্ষী গুলীচালনা ড্ৰাগছ সৰবৰাহৰ উদ্দেশ্য দুইখন বাহন কৰিমগঞ্জ অভিমুখে অহাৰ উমান পাইছিল কৰিমগঞ্জ আৰক্ষীয়ে বাহন দুখনক আটক কৰিবলৈ পাকৰশাল অঞ্চলৰ টোলগেটত আৰক্ষীয়ে গোপন বাহৰ পাতিছিল আৰক্ষীৰ অভিযানৰ উমান পাই দুইখন বাহন পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাহনক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীৰ এই অভিযানত এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আৰু বাহন চালক সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে শাহজাহান আৰু ৰুবেলক আটক কৰে গাড়ীখনৰ পৰা বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে কৰিমগঞ্জ আৰক্ষীয়ে আমি কথা পাতিম আমাৰ কৰিমগঞ্জৰ সাংবাদিক গৰিব নন্দীৰ সৈতে গৰিব আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে দুজন পেডলাৰক আটক কৰে আৰু লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ হয় প্ৰিয়ংকা দেখা গৈছে যে কৰিমগঞ্জ আৰক্ষীয়ে যোৱা নিশা এটা গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল যে দুটা গাড়ীত ড্ৰাগছ লৈ অহা হৈছিলে আৰু ইয়াৰ বাবে এই লোকক কৰায়ত্ব কৰাৰ বাবে তেওঁলোকে কৰিমগঞ্জৰ চহৰৰ বাহিৰত যিটো টোলগেট আছে টোলগেটৰ কাষত বাহৰ পাতিছিলে কিন্তু যে ড্ৰাগছ পাচাৰকাৰীসকল তেওঁলোকে উমান পাইছে যে আৰক্ষীয়ে বাহৰ পাতি আছে বুলি সেই সময়তে টোলগেটৰ পৰা তেওঁলোকে পলায়ন কৰাৰ চেষ্টা কৰে আৰু তাৰ পিছে আৰক্ষীয়ে পিছা কৰি এটা সময়ত গুলী চলাবলৈ বাধ্য হয় যদিও এটা গাড়ী পলাই যায় কিন্তু আন এটা গাড়ী জব্দ কৰে আৰু ইয়াতে দুগৰাকী লোক আটক হয় আৰু লগতে এখন ইয়াবাবতী এখন পেকেট উদ্ধাৰ হয় গতিকে দেখা গৈছে যে কৰিমগঞ্জত কিন্তু এই যে ড্ৰাগছৰ ৰমৰমীয়া দেখা কিন্তু অব্যাহত আছে যদিও আৰক্ষীয়ে মাজে মাজে ধৰি আছে কিন্তু এনেদৰে প্ৰায়েই দেখা যায় যে এনেদৰে ঘটনা সংঘটিত হয় আৰু এই যে গাড়ী দুটা আটক কৰিছে এই আটক গাড়ীৰ পৰা দুগৰাকী যে ড্ৰাগছ পাচাৰকাৰী ইয়াতে ক'ব লাগিব যে শাহজাহান আৰু ৰুবেলক আটক কৰিছে আৰু তেওঁলোকৰ পৰা বিতং তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিব আৰু কোন কোন জড়িত আছে বা কোন কোন নাই হয় নিশ্চয়কৈ আটক কৰিছে যেতিয়া হয়তো সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু এতিয়া যেহেতু গুলীচালনা কৰিছিলে আৰু এখন গাড়ী পলাই যাবলৈ সক্ষম হৈছে বুলি জানিবলৈ পৰা গৈছে গতিকে যিখন গাড়ীত গুলীচালনা কৰিছিলে বা যিজন লোকত আটক কৰিছিলে তেওঁলোক আহত হৈছে নেকি যদিও আৰক্ষীয়ে গুলীচালনা কৰিছে কিন্তু কোনো আহত বা হত কোনো খবৰ নাই আৰু আচলতে যি গুলীচালনা কৰিছে আৰক্ষীয়ে গাড়ীত লাগা নাছিলে আৰু আন এটা গাড়ীয়ে গুলীচালনাৰ ভয়ত তেওঁলোকে ৰখি গৈছিলে কিন্তু কোনো হতাহতিৰ খবৰ নাই আৰু যে গাড়ীত দুজন থকা দুজন লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু লগতে ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা আৰু পলাই যাবলৈ যিখন গাড়ী সক্ষম হৈছে তাৰ কিবা সম্ভেদ লাভ কৰিছে নেকি এতিয়ালৈকে আৰক্ষীয়ে এই যে গাড়ী পলাই গৈছে ইয়ালৈ কিন্তু অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে যেন গাড়ীটো ক'ত গৈছে বা কি ইয়াৰ কিন্তু এতিয়াও কোনো সূত্ৰ পোৱা নাই আৰক্ষীয়ে হয় ধন্যবাদ জনাইছো কৰিছ নন্দী